নমস্কাৰ মোৰ ৰিডি পেজৰ অন্যটি ব্যাকৰণ পাঠৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি কিছুদিনৰ আগৰে পৰা পদৰ বিষয়ে আলোচনা কৰি আছো। এতিয়ালৈকে শেষ কৰিব পৰা নাই আৰু দুটা পদ বাকি আছে। আজি অব্যয় পদৰ বিষয়ে আলোচনা কৰিম। আপোনালোক সকলোৱে মোৰ ভিডিঅ'সমূহত যিমান পাৰে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলো। অব্যয় পদ যি পদৰ লগত কোনো বিভক্তি যোগ নহয় বা কোনো অৱস্থাতে ৰূপৰ সলনি নহয় তাকে অব্যয় পদ বোলা হয়। যেনে তথা, কিন্তু, আৰু, যদি, অথবা, চি ইত্যাদি। অব্যয় পদক 7 ভাগত ভাগ কৰা হৈছে: সংযোজক অব্যয়, বিয়োজক অব্যয়, ভাৱবোধক অব্যয়, সম্বোধনবোধক অব্যয়, প্ৰশ্নবোধক অব্যয়, সমিধানবোধক অব্যয় আৰু আনুষংগিক অব্যয়। আৰু প্ৰত্যেকবিধ অব্যয়ৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। সংযোজক অব্যয় যি পদে দুটা শব্দ বা বাক্য জোৰা লগায় তাকে সংযোজক অব্যয় পদ বোলে। যেনে যে, হেতু, আৰু, কাৰণে, তথা ইত্যাদি। বিয়োজক অব্যয় যিবোৰ অব্যয় পদে দুটা বা অধিক শব্দ বা বাক্য পৃথক কৰে তেনে পদকে বিয়োজক অব্যয় বোলে। যেনে তথাপি, কিন্তু, নতুবা, অথবা ইত্যাদি। ভাৱবোধক অব্যয় মনৰ ভাৱ বুজোৱা অব্যয় পদক ভাৱবোধক অব্যয় পদ বোলে। যেনে উহ, বা, হাই, চি ইত্যাদি। সম্বোধনবোধক অব্যয় কাৰোবাক সম্বোধন কৰিবৰ বাবে ব্যৱহাৰ কৰা অব্যয় পদক সম্বোধনবোধক অব্যয় বোলে। যেনে হেৰা, হেৰি, হে, এ ইত্যাদি। প্ৰশ্নবোধক অব্যয় প্ৰশ্ন কৰোঁতে ব্যৱহাৰ কৰা অব্যয় পদক প্ৰশ্নবোধক অব্যয় বোলে। যেনে কি, নেকি, জানো, নে, কেনে ইত্যাদি। সমিধানবোধক অব্যয় কোনো প্ৰশ্নৰ উত্তৰ বা কোনো সমিধান দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা পদক সমিধানবোধক অব্যয় পদ বোলে। যেনে উ, হয়, এৰা, বাৰু ইত্যাদি। আনুষংগিক অব্যয় যিবোৰ অব্যয় পদে কোনো সংজ্ঞা বা ব্যক্তিবোধক সৰ্বনামৰ পিছত বহি বিশেষ অৰ্থ প্ৰকাশ কৰে তাকে আনুষংগিক অব্যয় পদ বোলে। যেনে হেতু, বিনে, নিমিত্তে, কাৰণে, নিচিনা ইত্যাদি। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।